যে তুমি খেতি-বাতি কৰা মই কিন্তু কল্পনাও কৰা নাছিলো তুমি যে ইমান ডাঙৰ খেতি কৰা ইয়াত ইমানবোৰ ধান খেতি কৰিছা আগত দেখি আহিছো ঘেহু সৰিয়হ শাক-পাচলি আৰু কিহৰ খেতি নকৰা তুমি মই আৰু বহুত খেতিয়ে কৰো কস্তুৰী লাহে লাহে সব দেখুৱাম ৰবা আৰু তোমাৰ বৰখা আন্টিয়ে মোৰ পৰা শাক-পাচলি লৈ যায় বিকিবৰ কাৰণে হয় নেকি বৰখা আন্টিয়ে তাৰমানে ইয়াৰ পৰাহে পাচলি নিয়ে মই তেখেতৰ পৰা পইচা ল'বলৈ বেয়াই পাওঁ জানানে ইমান মনা কৰো পইচা দিব নালাগে বুলি কিন্তু নাই তেখেতে নামানে সেই সৰু খৰাহীটোত কেইটামান শাক-পাচলি লৈ যায় তাকো পইচা দি থৈ যায় আকৌ বৰখা পেহিলে মোৰ বৰ বেয়া লাগে ইমান কষ্ট কৰে মানুহজনীয়ে আমাৰ গাঁৱত পাচলি বিক্ৰী নহলে দূৰ দূৰণিৰ গাঁওবোৰলৈ গুচি যায় খোজকাঢ়ি তেখেত আচলতে বহুত স্বাভিমানী নাৰী নহলেনো ইমান কষ্ট কৰা কি প্ৰয়োজন আছে কোৱাচোন তুমি সঁচাকে বৰখা আন্টিয়ে যে বহুত কষ্ট কৰে কিন্তু কিয় কৰে বাৰু তেখেতৰ নিজৰ কোনো নাই নেকি যাৰ ঘৰত আছে এতিয়া তেওঁলোকো বোলে তেওঁৰ নিজৰ মামায়েক নহয় বৰখা আন্টিৰ মাকৰ পাতিলোৱা ককায়েকহে তেওঁ বৰখা আন্টিৰ গিৰিয়েক নাই নেকি ল'ৰা ছোৱালীও নাই নেকি আজিলৈকে দেখাই নাই কাকো সেইবোৰ অৱশ্যে ইমানকে ময়ো নাজানো সৰু থাকোঁতে অৱশ্যে শুনিছিলো বৰখা পেহীৰ বোলে এবাৰ বিয়া হৈছিল বৰখা আন্টিয়ে সেই মানুহজনক বোলে বহুত বিশ্বাস কৰি বিয়াত বহিছিল কিন্তু সেই মানুহজনে বৰখা পেহীৰ লগত বহুত বেয়া কৰিলে মানুহজনে আচলতে মিছা কথা কৈহে পেহীক বিয়া কৰাইছিলে তাৰ বোলে আগৰ এগৰাকী পত্নী আৰু এহাল ল'ৰা ছোৱালীও আছিলে কিন্তু বৰখা পেহীক মানুহজনে এইবোৰ একোৱে কোৱা নাছিল আৰু যেতিয়া পেহীয়ে সঁচা কথা গম পালে তেতিয়া সেই লম্পটটোৱে পেহীক অকলশৰে এৰি থৈ পলালে আৰু শুনিছিলো বিয়াৰ পিছত বোলে বৰখা পেহী টাউনতে আছিল তেতিয়াই হয়তো তোমাৰ মা দেউতাৰ লগত চিনাকি হৈছিল ৰাজীৱ হ'ব পাৰে কাৰণ দেউতাই মোক কৈছিলে যে আমাৰ ঘৰৰ ওচৰৰে ভাড়াঘৰ এটাত বৰখা পেহী আছিল তেনেকৈয়ে বোলে তেওঁ আমাৰ লগত চিনাকি আৰু মোক বোলে তেওঁ জন্মৰ সময়তে পাইছিলে আৰু তেতিয়াও বোলে মোক বহুত মৰম কৰিছিলে এতিয়াও মোক নিজৰ ছোৱালীৰ দৰেই ভাবে তেওঁ কস্তুৰী ভগৱানে চাগে ভুলতেহে তোমাক বেলেগৰ ঘৰত জন্ম দিলে তুমি আচলতে বৰখা পেহীৰ ছোৱালীয়ে হ'ব লাগিছিল দেখাতো ইমান একে দুইজনী আৰু হয়তো কোনোবা জনমত তোমালোক দুজনী মাক জীয়েকেই আছিলা হ'ব পাৰে ৰাজীৱ নহলেনো বাৰু আন্টিয়ে তেজৰ সম্পৰ্ক নথকাৰ পিছতো মোক ইমান মৰম কৰেনে এই দুদিনতে মোৰ এনেকুৱা লাগিছে মায়ে মোক যিমান মৰম কৰে হয়তো বৰখা আন্টিও সিমানেই মৰম কৰে সঁচাকৈ ভাল লাগে এনেকুৱা অকৃত্ৰিম নিস্বাৰ্থ ভালপোৱাবোৰ দেখি ৰাজীৱ দেখোন কৰিবলৈ যাওঁ নেকি আৰু এয়া কোন তোৰ লগত আজিলৈকে গাঁৱত দেখা নাই আগতে ৰমলা খুৰী এনেই অলপ ওলাই আহিছিলো আৰু এয়া আমাৰ গাঁৱৰ আলহী বুলিয়ে ক'ব পাৰি বৰখা পেহীহঁতৰ ঘৰলৈ আহিছে বৰখাহঁতৰ ঘৰলৈ আহিছে ন মই দেখিছিলো বৰখাহঁতৰ ঘৰৰ সন্মুখত গাড়ী এখন ৰখাই থোৱা আছে তোমাৰ নামটো কি মাজনী আৰু বৰখা তুমি কি হোৱা মোৰ নাম কস্তুৰী আৰু বৰখা আন্টি মই একো নহয় কিন্তু একো নহয় যদিও আমাৰ মাজত বহুত আন্তৰিকতা আছে আচলতে বহুত বছৰ আগতেই বোলে মোৰ মা পাপাৰ লগত তেখেতৰ চিনাকি আছিল আচৰিত কথা দেখোন মই আকৌ তুমি বৰখা কিবা হোৱা বুলি ভাবিছিলো দেখাত প্ৰায় তোমাৰ মুখখন বৰখাৰ লগতে মিলে সেই কথাটো সকলোৱে কয় থাকে কেতিয়াবা তেজৰ সম্পৰ্ক নাথাকিলেও দুজন মানুহ প্ৰায় একেই হয় দেখাত পিছে খুৰী মুনমিৰ কি খবৰ তাই পঢ়া শুনা ভালকে কৰি আছেনে বাৰু ৰাজীৱ তাইৰ মনটো যে যিহে ফূৰ্তি পঢ়া শুনা ভালকৈ কৰি আছে আৰু তাই যে সদায় তোৰ কথা কৈ থাকে তই সহায় নকৰা হলে তাইনো ক'ত তাই মন পচন্দৰ কলেজখনত নাম ভৰ্তি কৰিব পাৰিলে হলে ইমান পইচা আমি বাৰু ক'ৰ পৰা যোগাৰ কৰিলো হলে তই দিলি বুলিহে তাই নাম ভৰ্তি কৰিব পাৰিলে তোক হাজাৰ ধন্যবাদ দিলেও সেয়া কমেই হ'ব ৰাজীৱ অকল এতিয়াই নহয় মুন্নি স্কুলত পঢ়ি থাকোঁতে তই বহুত সহায় কৰিছিলি আৰে খুৰী মোক ধন্যবাদ দিব নালাগে তাইক মই নিজৰ ভণ্টিৰ দৰে ভাবো মোৰ নিজৰ ভণ্টি থকা হলে মই জানো এইখিনি নকৰিলো হলে আৰু তাই পঢ়াত ভাল সৰুৰ পৰাই দেখিছো তাইৰ পঢ়াত বহুত মন আছে সেইকাৰণেহে মই এইখিনি সহায় কৰিলো আৰু তাই যাতে ভৱিষ্যতে বহুত ভাল কিবা কৰিব পাৰে সেইটোৱে আশা কৰো তাকে কিবা কৰে পঢ়া শুনা কৰি আছে বাৰু বাকী ভগৱানৰ ওপৰত আৰু ভগৱানে ভালেই কৰিব খুৰী মাত্ৰ তাই পঢ়া শুনা ভালকে কৰিলেই হ'ল তহঁতেও আশীৰ্বাদ কৰিবি যাতে তাইৰ ভৱিষ্যতটো ভাল হয় পিছে মোৰ এফালে যাব আছে ৰাজীৱ দেৰিয়ে হৈছে মই যাওঁ তহঁত ৰ দেই আৰু কস্তুৰী কেইদিনমান থাকিবা নহয় আমাৰ ফালে যাবা পাৰিলে এপাক হ'ব বাৰু খুৰী যাম বাৰু ৰাজীৱ এইখন গাঁৱৰ জলুৰীকে কৈছো তোমাক মাত্ৰ মানুহে ধন্যবাদ দিয়াই দেখিছো তুমি তাৰমানে সকলোৰে হেল্প কৰা বহুত ভাল লাগিছে এইটো দেখি হেল্পনো কি আৰু নিজৰ সাধ্যৰে কিবা এটা পাৰিলে কৰি দিওঁ আৰু পিছে ব'লা এতিয়া সোনকালে বতৰটো বেয়া কৰি আহিছে বৰষুণে দিব চাগে ব'লা ৰাজীৱ তোমাৰ ঘৰত এপাক সোমাই যাওঁগে আৰু নহ'লে দেৰিয়ে হ'ব মোৰ কস্তুৰী মোৰ ঘৰলৈ যাবলৈ তোমাৰ বৰ হেঁপাহ ন ৰাজীৱ তুমি ইমান ভাল আৰু তোমাৰ মা দেউতা চাগে আৰু বেছি ভাল সেইকাৰণে তেওঁলোকক এবাৰ চাব মন গৈছে কস্তুৰী তুমি মোৰ মা দেউতাক লগ কৰিব খুজিছা ন কি হ'ল ৰাজীৱ তোমাৰ মনটো এনেকে বেয়া হৈ গ'ল যে নাই একো নাই কস্তুৰী ব'লা মোৰ ঘৰলৈ যোৱাৰ আগত তোমাক মোৰ ফুলৰ বাগানখন দেখুৱাই নিওঁ আৰু সঁচা অৰ্থত ক'বলৈ গ'লে কস্তুৰী এই খেতি পথাৰবোৰেই মোৰ ঘৰ আৰু মই ভাবোঁ য'ত মানুহৰ মন বহে মনত শান্তি লাগে সেইখনে আচলতে ঘৰ হ'ব পাৰে শান্তি নাথাকিলে এখন ডাঙৰ অট্টালিকাও মৰিশালী হৈ পৰে ৰাজীৱ হঠাৎ তোমাৰ মনটো ইমান বেয়া কিয় হৈ গ'ল তোমাৰ ঘৰলৈ মোক লৈ যাবলৈ তুমি ইচ্ছা কৰা নাই নি বাৰু যদি তুমি মন কৰা নাই তেন্তে নালাগে নিবলৈ ৰাজীৱ নাই কস্তুৰী তুমি আমাৰ গাঁৱলৈ ফুৰিবলৈ আহিছা আৰু মোৰ ঘৰলৈ যাবলৈ মন কৰিছা মই নিনিম নে বাৰু ব'লা আপুনি ইয়াতে বহি আছে এয়া বহিছো
পিছে খুৰী আপুনি মোক আপুনি বুলি নামাতিব বয়সত আপোনাতকৈ মই বহুত সৰুৱে হ'ম তুমি বুলিয়ে ক'ব সেইটো হয় অৱশ্যে তুমি চাগে আমাৰ বৰষাৰ জুৰিয়াই হ'বা খুৰী সেইকাৰণেই কৈছোঁ মোক আপুনি তুমি বুলিয়ে ক'ব নহ'লে তই বুলিও ক'ব পাৰে মোৰ আপত্তি নাই নাই দেই তোমালোক ইমান ধনী মানুহ আমি ইমান দুখীয়া মানুহে তোমালোকক তই বুলি কেনেকৈ ক'ম বাৰু আৰে খুৰী ধনী দুখীয়াৰো কি কথা আছে আমি সকলোৱে মানুহ নহয় জানো তোমাৰ মনটো ভাল কাৰণেহে এনেকৈ কৈছা বাৰু কোৱাচোন আমাৰ ঘৰত থাকি কেনেকুৱা পাইছা বাৰু দুখীয়া ভগা পজা আৰু কিনো ভাল পাবা থাকি ময়ো কি কথা সুধো আৰু ন নাই খুৰী ইয়াত থাকি সঁচাকৈ বহুত ভাল লাগিছে ইমান বছৰৰ মূৰত গাঁৱৰ পৰিৱেশত থাকিব পাৰিছোঁ আৰু আপোনালোকেও ইমান আদৰ যত্ন কৰিছে বহুত ভাল লাগিছে থাকি আমি আৰু যিকণ পাৰিছোঁ কৰিছোঁ আৰু আমাৰ অৱস্থাৰ কথা জানাই নহয় সঁচা কথা ক'বলৈ হ'লে হাতত পইচা কৰি এটাও নাই মাজনী কেনেকৈ যে চলি আছোঁ সেয়া মাত্ৰ আমি আৰু ভগৱানেহে জানে আমি দুটা বুঢ়া বুঢ়ী চলিবলৈ বহুত দিগদাৰ তাতে আকৌ অত বছৰৰ পৰা বৰষাও আহি আমাৰ লগতে আছেহি আমাৰ নিজৰ ছোৱালীজনীক বিয়া দিছোঁ কিন্তু জোৱাইটোৰ অৱস্থা ইমান ভাল নহয় তাইৰ পৰিয়ালটোকো এতিয়া আমিয়ে চলাব লগা হৈছে খুৰী আমিও আহি আপোনালোকক দিগদাৰহে দিলোঁ আৰু নাই তোমালোক অহাৰ কাৰণে বহুত ভাল লাগিছে মই মানে বৰষাৰ কথাহে কৈ আছোঁ চোৱাচোন বাৰু তাই নিজৰ বুলিবলৈ কোনোৱে নাই এখন পৃথিৱীত ছোৱালী এজনী জন্ম দিছিলে ভগৱানে হয়তো তাইক দিছিলে সেইটো আশীৰ্বাদ হিচাপে কিন্তু সেই ছোৱালীজনীও তোমালোকক দি দিলে তাই আৰু কষ্টুৰীক তোমালোকক দি দিলে কাৰণেহে তাই ঘূৰি আকৌ আমাৰ ঘৰলৈ আহিলে নহ'লেতো তাই কষ্টুৰীক লৈ টাউনতে থাকিলে হ'লে তাই নিজৰ ছোৱালীজনীৰ ভৱিষ্যত ভাল কৰিবৰ কাৰণে তোমালোকক দি দিলে বাৰু কিন্তু তাইক খুৱাই পিন্ধাই ৰাখোঁতে যে আমাৰ দিগদাৰ হৈছে সেইটোও তাই বুজিব লাগে হয়নে নহয় বাৰু তুমিয়ে কোৱাচোন আৰু এটা কথা কোৱাৰ কাৰণে কিন্তু বেয়া নাপাবা আজিকালি সন্তান নোহোৱা মানুহ বহুতেই আছে লাখ লাখ কোটি কোটি টকা দি হ'লেও তেওঁলোকে মাত্ৰ এটা সন্তান বিচাৰে মানে তেনেকুৱা পৰিয়ালত যদি কষ্টুৰীক দিলে হ'লে তেন্তে বৰষাই বহুত টকাই পালে হ'লে মোক কিন্তু ভুল নুবুজিবা আকৌ দেই মই কথাটোহে কৈছোঁ আমি দুখীয়া মানুহ পেটে পেটে খাই থকা মানুহে আমাৰ মনলৈ প্ৰথমতে পইচাৰ কথাই আহে তোমালোক চহৰৰ ধনী মানুহ তোমালোকে সেইবোৰ অনুভৱ কৰিব নোৱাৰিবা নাই খুৰী মই বেয়া পোৱা নাই আৰু খুৰী কষ্টুৰীক তুলি লোৱাৰ সময়ত আমিও বৰষাক পইচাৰ কথা সুধিছিলোঁ তাইক যিমান টকা লাগে আমি দিবলৈ ৰাজি আছিলোঁ কিন্তু তাইহে নলওঁ বুলি ক'লে ইমান জোৰ কৰাৰ পিছতো তাই নল'লে হয় নেকি কিন্তু এতিয়া তাইতো একো অসুবিধা হোৱা নাই অসুবিধা হৈছে আমাৰহে আমিহে তাইক ৰাখিব লগা হৈছে হয়নে নহয় কোৱাচোন বাৰু হয় খুৰী ঠিকেই কৈছে আপুনি পিছে আমি আপোনাক কিবা সহায় কৰিব পাৰোঁ নেকি কওকচোন বাৰু তোমালোক আমাৰ আলহী হয় আলহীৰ পৰা আৰু সহায় ল'ম নে আৰু মোৰ মনটো বহুত ভাল হয় জানানে মানুহেহে মোক বেয়া বুলি কয় তুমিয়ে চোৱাচোন বাৰু মই বিচাৰিলে কষ্টুৰীক সঁচা কথা কৈ দিব পাৰোঁ যে তাই আচলতে বৰষাৰ ছোৱালী হয় মোৰ জেগাত বেলেগ মানুহ থকা হ'লে তোমালোকক এইটো কথা ভয় খুৱাই বহুত পইচা ল'ব পাৰিলে হ'লে মই বাৰু সেইবোৰ নকৰোঁ কিন্তু মানুহে কয় নহয় অভাৱে বোলে স্বভাৱ নষ্ট কৰে এতিয়া তুমি নিজে বুজি লোৱা আৰু মই মুখখন বন্ধ কৰি থৈছোঁ যেতিয়া কিবা এটা পালে ভাল লাগে আৰু মই যে তোমাক এইবোৰ কথা কৈছোঁ বেলেগ কাকো নক'বা কিন্তু চলিবলৈ টকা পইচা নাই কাৰণেহে নহ'লে নোৱাৰো তোমাক এইবোৰ কথা কওঁনে নাই খুৰী আপুনি এনেকুৱা কাম কেতিয়াও নকৰিব আপোনাক যিমান টকা লাগে আমি দিবলৈ সাজু আছোঁ কিন্তু আমাৰ কষ্টুৰীক এইটো কথা কেতিয়াও নক'ব খুৰী নকওঁ তুমি চিন্তা নকৰিবা চলিবলৈ পইচা কেইটামান পালে আমাকনো কি লাগিছে হ'ব খুৰী আপোনাক যিমান লাগে মই সিমানেই দিম